হাগ্ৰামা মহিলাক মই বহুত ধন্যবাদ জনাইছোঁ আৰু তেখেতে দুটা কথা কৰিছে। এটা হ'ল তেওঁ ৰিলিফ দিছে, ৰিলিফ দিয়াৰ কাৰণেতো তেখেতক ধন্যবাদ, কিন্তু ৰিহেবিলিটেট কৰি দিম বুলি কৈছে, তাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। কিন্তু যি সময়ত প্ৰধানমন্ত্ৰী অহা নাই, যি সময়ত গৃহমন্ত্ৰী অহা নাই, আহিব লাগিছিলে তেওঁলোক, পঠিয়াই দিলে স্বাস্থ্যমন্ত্ৰী। স্বাস্থ্যমন্ত্ৰীৰ কি কাম? ইয়াত আমাৰ স্বাস্থ্য বিভাগ আছেই, তো তেওঁলোক নাহিলে। তো লাগিছিলে আমাক 30,000 কোটি টকা, দিছে তেওঁলোকে 379 কোটি টকা। কিন্তু এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। কেন্দ্ৰীয় চৰকাৰে আমাক কেনেকৈ মাহিয়াৰে চাই, দৃষ্টিৰে চাই, এই কথাটো আকৌ এবাৰ প্ৰতিপন্ন কৰিব। নিৰ্বাচনৰ সময়ত 10 দিন থকা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে আজি বানপানীৰ সময়ত এদিনৰ কাৰণে নহাটো এটা সাংঘাতিক ধৰণৰ বৈষম্য, সাংঘাতিক ধৰণৰ অন্যায়। আৰু এইটোৱে আচলতে অসমীয়া জাতিৰ প্ৰতি, অসমৰ মানুহৰ প্ৰতি যি তেওঁলোকৰ দৃষ্টিভংগী, সেই দৃষ্টিভংগীকে প্ৰতিফলিত কৰিছে। মই সেইকাৰণে বাৰম্বাৰ কওঁ, চাওকচোন 379 কোটি টকাহে দিছে, য'ত দিব লাগে 30,000 কোটি টকা, তাত 379 কোটি টকা দিছে। গতিকে এইটো দুৰ্ভাগ্যজনক কথা। হাগ্ৰামা মহিলাক মই বহুত ধন্যবাদ জনাইছোঁ আৰু তেখেতে দুটা কথা কৰিছে। এটা হ'ল তেওঁ ৰিলিফ দিছে, ৰিলিফ দিয়াৰ কাৰণেতো তেখেতক ধন্যবাদ, কিন্তু ৰিহেবিলিটেট কৰি দিম বুলি কৈছে, তাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। কিন্তু যি সময়ত প্ৰধানমন্ত্ৰী অহা নাই, যি সময়ত গৃহমন্ত্ৰী অহা নাই, আহিব লাগিছিলে তেওঁলোক, পঠিয়াই দিলে স্বাস্থ্যমন্ত্ৰী। স্বাস্থ্যমন্ত্ৰীৰ কি কাম? ইয়াত আমাৰ স্বাস্থ্য বিভাগ আছেই, তো তেওঁলোক নাহিলে। তো লাগিছিলে আমাক 30,000 কোটি টকা, দিছে তেওঁলোকে 379 কোটি টকা। কিন্তু এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। কেন্দ্ৰীয় চৰকাৰে আমাক কেনেকৈ মাহিয়াৰে চাই, দৃষ্টিৰে চাই, এই কথাটো আকৌ এবাৰ প্ৰতিপন্ন কৰিব। নিৰ্বাচনৰ সময়ত 10 দিন থকা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে আজি বানপানীৰ সময়ত এদিনৰ কাৰণে নহাটো এটা সাংঘাতিক ধৰণৰ বৈষম্য, সাংঘাতিক ধৰণৰ অন্যায়। আৰু এইটোৱে আচলতে অসমীয়া জাতিৰ প্ৰতি, অসমৰ মানুহৰ প্ৰতি যি তেওঁলোকৰ দৃষ্টিভংগী, সেই দৃষ্টিভংগীকে প্ৰতিফলিত কৰিছে। মই সেইকাৰণে বাৰম্বাৰ কওঁ, চাওকচোন 379 কোটি টকাহে দিছে, য'ত দিব লাগে 30,000 কোটি টকা, তাত 379 কোটি টকা দিছে। গতিকে এইটো দুৰ্ভাগ্যজনক কথা। হাগ্ৰামা মহিলাক মই বহুত ধন্যবাদ জনাইছোঁ আৰু তেখেতে দুটা কথা কৰিছে। এটা হ'ল তেওঁ ৰিলিফ দিছে, ৰিলিফ দিয়াৰ কাৰণেতো তেখেতক ধন্যবাদ, কিন্তু ৰিহেবিলিটেট কৰি দিম বুলি কৈছে, তাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। কিন্তু যি সময়ত প্ৰধানমন্ত্ৰী অহা নাই, যি সময়ত গৃহমন্ত্ৰী অহা নাই, আহিব লাগিছিলে তেওঁলোক, পঠিয়াই দিলে স্বাস্থ্যমন্ত্ৰী। স্বাস্থ্যমন্ত্ৰীৰ কি কাম? ইয়াত আমাৰ স্বাস্থ্য বিভাগ আছেই, তো তেওঁলোক নাহিলে। তো লাগিছিলে আমাক 30,000 কোটি টকা, দিছে তেওঁলোকে 379 কোটি টকা। কিন্তু এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। কেন্দ্ৰীয় চৰকাৰে আমাক কেনেকৈ মাহিয়াৰে চাই, দৃষ্টিৰে চাই, এই কথাটো আকৌ এবাৰ প্ৰতিপন্ন কৰিব। নিৰ্বাচনৰ সময়ত 10 দিন থকা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে আজি বানপানীৰ সময়ত এদিনৰ কাৰণে নহাটো এটা সাংঘাতিক ধৰণৰ বৈষম্য, সাংঘাতিক ধৰণৰ অন্যায়। আৰু এইটোৱে আচলতে অসমীয়া জাতিৰ প্ৰতি, অসমৰ মানুহৰ প্ৰতি যি তেওঁলোকৰ দৃষ্টিভংগী, সেই দৃষ্টিভংগীকে প্ৰতিফলিত কৰিছে। মই সেইকাৰণে বাৰম্বাৰ কওঁ, চাওকচোন 379 কোটি টকাহে দিছে, য'ত দিব লাগে 30,000 কোটি টকা, তাত 379 কোটি টকা দিছে। গতিকে এইটো দুৰ্ভাগ্যজনক কথা।